নিশ্চয়কৈ এই মুহূৰ্তত মই লখিমপুৰত আছোঁ আৰু লখিমপুৰত দেখিবলৈ পোৱা গৈছে খিলঞ্জীয়া লোকৰ গৰ্জন। সহযোগী বিদ্যাধৰী সঞ্জীৱ আৰু মই বৰ্তমান লখিমপুৰ ৰাজচক্ৰৰ সন্মুখত আছোঁ আৰু সহযোগী বিদ্যাধৰী সঞ্জীৱে দেখুৱাইছে এনেদৰে শ শ খিলঞ্জীয়া পুৰুষ মহিলাসকল ওলাই আহিছে আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিশেষকৈ খিলঞ্জীয়া লোকে যিসমূহ ভূমিত দখল কৰি আছে সেই ভূমিসমূহৰ আচলতে পাত্ৰ বিচাৰিছে। সমানে সমানে আচলতে তেওঁলোকে বিচাৰিছে যে ৰবৰ বাগান, যিসমূহ ৰবৰ বাগানৰ জৰিয়তে তেওঁলোকে লাভান্বিত হৈছে, সেই ৰবৰ বাগানসমূহ যাতে কোনোপধ্যেই ধ্বংস কৰা নহয়, উচ্ছেদ কৰা নহয়, তাৰ তেওঁলোকে বিৰোধিতা কৰিছে। মই প্ৰতিবাদী যিসকল ৰাইজ আছে কথা পাতিবলৈ যত্ন কৰিম। আজি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহিছে, গতিকে কি ক'ব? বিশেষকৈ ভূমিৰ অধিকাৰলৈ আপোনালোকে ওলাই আহিছে। এই আচলতে যোৱা কেইমাহ আগত চৰকাৰে যি আঁচনি লৈছিলে যে বসুন্ধৰা 2.0, এই বসুন্ধৰা 2.0 যিটো আঁচনি, সেই আঁচনিত আমাৰ কোনো মানুহৰ লাভ হোৱা নাই। আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহৰ লাভ হোৱা নাই। যাৰ নামৰ মাটি নাই সেই মানুহক চৰকাৰে দিছে, কিন্তু কথাটো হ'ল আমাৰ যিবিলাক মানুহক মাটি দিছে আধা বিঘা এক বিঘাৰ তলত, কিন্তু আমি কিন্তু ভূমিহীন নহয়। আমাৰ যথেষ্ট মাটি 5 বিঘা 3 বিঘা 4 বিঘা 10 বিঘালৈকে তেনেকৈ আমাৰ দখল মাটি আছে, কিন্তু চৰকাৰে আমাক এই ভূমিপাট্টা নামত অকলশাৰী ৰাজনীতি কৰি আছে। কিন্তু কোনো এটা চৰকাৰে না কংগ্ৰেছে দিলে না বিজেপিয়ে দিলে। কিন্তু কথাটো হ'ল আমাৰ স্পষ্ট কথা, আমাৰ দখলস্বত্ব যিখিনি ভূমি আছে এই ভূমি সকলো ধৰণৰ ভূমি জৰীপ কৰি প্ৰদান কৰিব লাগে। আৰু দ্বিতীয়তে আমাৰ ৰবাৰ খেতিয়কৰ জৰিয়তে যি সময়ত চৰকাৰে কোনো ধৰণৰ আমাক অৰ্থনৈতিকভাৱে আমাক সংস্থাপন দিব পৰা নাই। আমাৰ মানুহ বেংগলৰ গৈ আছে, আমাৰ মানুহ কেৰেলাত গৈ আছে, তাৰ কিছু সংখ্যক মানুহে হাজাৰ হাজাৰ কিছু সংখ্যক মানুহে আমাৰ ৰবাৰ খেতিৰ জৰিয়তে আমাৰ ঘৰ নাই, ঘৰ বনাই ল'ব পাইছে। ৰবাৰ খেতি উচ্ছেদ বন্ধ কৰিব লাগে। 100% আমাৰ ৰবাৰ খেতি উচ্ছেদ বন্ধ কৰিব লাগে। ভেটিৰ কথা কৈছে এই চৰকাৰখনে, কিন্তু খিলঞ্জীয়াৰ অধিকাৰৰ কথা কৈ আছে এই চৰকাৰখনে। কিন্তু আপোনালোকে খিলঞ্জীয়া লোকসকল ওলাই আহিছে আজি চৰকাৰৰ বিৰুদ্ধে। আজি লখিমপুৰ অঞ্চলত নতুনকৈ খিলঞ্জীয়া যিবিলাক লখিমপুৰ অঞ্চলত বসবাস কৰি আছে তেওঁলোকে কিহৰ কাৰণে ওলাই আহিব লগা হ'ল? আজি ইমান বছৰ বছৰ ধৰি ভূমিপুত্ৰ আমি জনজাতীয় মানুহ হৈ পেলাই আমি যদি মানুহৰ তলত থাকিব লগা হয়, সেইটোৰ কাৰণে ইমান কষ্ট, ল'ৰা ছোৱালীৰ কষ্ট। আজি আপোনালোকে চাওক যে এনেকুৱা। ধন্যবাদ জনাইছোঁ।